নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল আজি আমি স্বগণনা বা সেল্ফ ইনুমাৰেশ্যনৰ বিষয়ে আলোচনা কৰিম। লোকপ্ৰিয় 2027 এবাৰ যেহেতু ডিজিটেল পদ্ধতিৰে হ'ব, গতিকে সকলো ব্যক্তিয়ে নিজৰ ঘৰখনৰ তথ্য নিজে সেন্সাছৰ পৰ্টেলত আপলোড কৰিব পাৰিব আৰু নিজে নিজৰ ঘৰখনৰ তথ্য সেন্সাছৰ পৰ্টেলত আপলোড কৰা যিটো পদ্ধতি, এই পদ্ধতিটো বোলা হয় স্বগণনা বা সেল্ফ ইনুমাৰেশ্যন। এই যিটো ব্যৱস্থা, এই ব্যৱস্থাটো 16 আগষ্টলৈকে চলিব। 16 আগষ্টৰ পিছত ইনুমাৰেটৰসকলে ফিল্ডত যাব, গৈ তথ্য সংগ্ৰহ কৰিব আৰু ঘৰবিলাকত নম্বৰ দিব। এতিয়া যদি আপুনি নিজাববীয়াকৈ নিজৰ ঘৰখনৰ তথ্য সেন্সাছৰ পৰ্টেলত আপলোড কৰিব বিচাৰে, তেতিয়াহ'লে এই ব্যৱস্থাটোক বোলা হ'ব স্বগণনা বা সেল্ফ ইনুমাৰেশ্যন আৰু তাৰ বাবে এটা নিৰ্দিষ্ট ৱেবছাইটৰ প্ৰয়োজন হ'ব। ৱেবছাইটৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দি থোৱা আছে, তাত ক্লিক কৰি আপোনালোকে পুংখানুপুংখভাৱে নিজৰ ঘৰখনৰ সকলো তথ্য কি কৰিব লাগিব, আপলোড কৰিব লাগিব। সকলো তথ্য আপলোড কৰাৰ পিছত আপুনি একেবাৰে শেষত এটা নম্বৰ পাব। যেতিয়া আপোনালোকৰ ঘৰলৈ আপোনালোকৰ এই সেন্সাছৰ তথ্য সংগ্ৰহ কৰিবৰ কাৰণে যিকোনো এজন ব্যক্তি আহিব বা এই ইনুমাৰেটৰজন আহিব, তেওঁক আপুনি কি কৰিব লাগিব, সেই নম্বৰটো দিব লাগিব। নম্বৰটো দিয়াৰ লগে লগে তেওঁ সমস্ত তথ্য গম পাই যাব আৰু আপোনালোকৰ ঘৰত যিটো আমি হাউচিং নম্বৰ বুলি কওঁ, অৰ্থাৎ সেন্সাছৰ ভাষাত তাক বিল্ডিং নম্বৰ বুলি কোৱা হয়, আৰু সেন্সাছ হাউচ নাম্বাৰ, এই দুটা তথ্য তাত আপোনালোকে দিব। গতিকে আমি ইয়াৰ আগতে সেন্সাছ সম্পৰ্কীয় বহুকেইটি ভিডিঅ' প্ৰস্তুত কৰিছোঁ। সেই ভিডিঅ'বিলাকত আমি ইনুমাৰেটৰ আৰু ছুপাৰভাইজাৰসকলৰ দায়িত্ব কি হ'ব, তেওঁলোকৰ বিল্ডিং কাক বোলে, প্ৰিমাইচেছ কাক বোলে, এই হাউচ লিষ্টিং ব্লক কাক বোলে, সেন্সাছ হাউচ কাক বোলে, ফেমিলি কাক বোলে, ইয়াক লৈ বিভিন্ন ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব বা ওপৰৰ আই বটমতো লিংক দিয়া থাকিব, তাত গৈ আপোনালোকে চাবৰ কাৰণে চেষ্টা কৰিব। এতিয়া আহকচোন ষ্টেপ বাই ষ্টেপ সেল্ফ ইনুমাৰেশ্যন বা স্বগণনা কেনেকুৱা ধৰণে কৰিম সেই বিষয়ে আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰোঁ। ছাৰ বাইদেউসকল বা আন যিসকল জনসাধাৰণে ভিডিঅ'টো চাব, আপোনালোকে যদি নিজৰ ঘৰখনৰ তথ্য স্বগণনা পদ্ধতিৰ জৰিয়তে আপলোড কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকক এটা ৱেবছাইটৰ প্ৰয়োজন হ'ব আৰু এই ৱেবছাইটটো হৈছে http:/se.census.gov.in। আমি ইয়াৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি থৈ দিম বা আপোনালোকে গুগলত চাৰ্চ কৰাৰ লগে লগে এই ৱেবছাইটটো পাব। এই ৱেবছাইটটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত এই স্ক্ৰীনখন খোল খাব। এই স্ক্ৰীনখনত প্ৰথমতে আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ ৰাজ্যখন চিলেক্ট কৰিব লাগিব। যেতিয়া আপোনালোকে ৰাজ্যখন চিলেক্ট কৰিব, চিলেক্ট কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এই স্ক্ৰীনখন খোল খাব আৰু এই স্ক্ৰীনখনৰ পৰা আপোনালোকৰ কোনখন ৰাজ্য হয়, আপোনালোকৰ নিজৰ ৰাজ্যখন চিলেক্ট কৰিব। আমাৰ যিটো অসম হয়, আমি অসম চিলেক্ট কৰিম। যেতিয়া অসম চিলেক্ট কৰিম, চিলেক্ট কৰাৰ পিছত আপোনালোকৰ মোবাইলত স্ক্ৰীনত আপোনালোকে এই তথ্যখিনি মোবাইলতে কৰিব পাৰিব। এই স্ক্ৰীনখন আহিব আৰু ইয়াত আপোনালোকে কি কৰিব লাগিব, অ'কে কৰিব লাগিব। যেতিয়া আপোনালোকে ইয়াত অ'কে কৰিব, অ'কে কৰাৰ লগে লগে আপোনালোকৰ এই স্ক্ৰীনখন খোল খাব আৰু এই স্ক্ৰীনখনত চাওক আপোনালোকৰ অসম অলৰেডি আহি গৈছে, কাৰণ ইতিমধ্যে আপোনালোকে অসম চিলেক্ট কৰিছিল। আৰু একেবাৰে ওপৰত চাওক ৰঙা আখৰেৰে লিখা আছে আছাম উইল বি অপেন টিল 16/8/2026। ইতিমধ্যে মই ভিডিঅ'ৰ আৰম্ভণিতে কৈছোঁ যে আগষ্ট মাহৰ 16 তাৰিখলৈকে এই পৰ্টেলটো খোল খাই থাকিব। এতিয়া তাৰ তলৰ ঘৰটোত চাওকচোন আপোনালোকে নেম অফ দ্য হেড অফ দ্য হাউচ হোল্ড, যে আপোনাৰ ঘৰখনৰ মুৰব্বী কোনজন, মুৰব্বীজনৰ নামটো ইয়াতে আপোনালোকে দিব লাগিব। যেতিয়া আপোনালোকে ইয়াতে মুৰব্বীজনৰ নামটো দিব, নামটো দিয়াৰ লগে লগে চাওক এই তথ্যটো আহিব, মানে এই স্ক্ৰীনখন আহিব। ইয়াতে কি কৈছে, আপুনি আপোনাৰ মুৰব্বীৰ নাম দিব পাৰিব, কিন্তু এবাৰ দিয়াৰ পিছত মুৰব্বীৰ নাম সলনি কৰিব নোৱাৰিব। গতিকে আপোনালোকৰ ঘৰখনৰ প্ৰকৃত মুৰব্বীৰ নাম যিজন হ'ব, সেই নামটো আপোনালোকে দিব, অ'কে কৰিব। অ'কে কৰাৰ পিছত চাওক এই স্ক্ৰীনখনত তলৰ ফালে এটা অপশ্যন আছে ইমেইল। ইমেইলটো অপশ্যনেল, যদি আপোনাৰ ইমেইল আছে দিব পাৰে, ইমেইল নাথাকিলে নিদিলেও হ'ব। কিন্তু আজিকালি যিহেতু সকলো তথ্য ইমেইলৰ জৰিয়তে আদান প্ৰদান হয়, আপুনি ইমেইলটো দিয়াটো মোৰ মতে বাঞ্ছনীয় বা ইমেইলটো দিয়াটো ভাল। ইমেইলটো দিয়াৰ পিছত তলত চাওক আপুনি এটা মোবাইল নাম্বাৰৰ ঘৰ আছে, মোবাইল নাম্বাৰটো দিব লাগিব।
মোবাইল নাম্বাৰটো দিয়াৰ লগে লগে তলত চাওক ইণ্টাৰ কেপচা বুলি এটা আছে এটা কেপচন আহিব কিবা মানে বিভিন্ন ধৰণ মানে আখৰেৰে থাকিব সেইটো এন্ট্ৰি কৰিব লাগিব আৰু কেপচনটো এন্ট্ৰি কৰাৰ লগে লগে আপোনালোকৰ মোবাইললৈকে এটা ওটিপি আহিব আৰু এই স্ক্ৰিনখন আহিব ওটিপি সেন্ড টু ইয়োৰ মোবাইল নাম্বাৰ আপুনি যেটো মোবাইল নাম্বাৰ দিছিল সেই মোবাইল নাম্বাৰলৈকে এই ওটিপিটো আহিব এটা ওটিপি আহিব ওটিপি অহাৰ পিছত ইয়াতে চাওক আপুনি ওটিপিটো দি দিলে দি দিয়াৰ পিছত পুনৰ এটা কেপচন আছে কেপচা আছে সেইটো আপুনি এন্ট্ৰি মানে ভৰাব লাগিব সেই কেপচাটো ভৰোৱাৰ পিছত কি কৰিব লাগিব ভেৰিফাই ওটিপি কৰিব লাগিব ভেৰিফাই ওটিপি কৰাৰ লগে লগে যদি আপুনি দিয়া মোবাইলত অহা যেটো এই ওটিপি আহিছিল ওটিপিটো শুদ্ধ হয় তেতিয়া হলে আপোনালোকৰ এই ষ্টেপটো আহিব এইখিনিতে এটা কথা কৈ থৈ দিও যেটো আমাৰ সেলফ ইনুমাৰেশন বা স্ব গণনা তাৰ 6টা ষ্টেপ আছে ইয়াতে চাওক ষ্টেপ 1 অফ six লোকেশন ডিটেইলস অৰ্থাৎ আমাৰ স্ব গণনাৰ গোটেই ব্যৱস্থাটোক 6টা ভাগত ভাগ কৰা হৈছে গতিকে আপোনাৰ এই হেতু আপোনালোকৰ লগত কোনো ধৰণৰ জানিবলগীয়া কথা নহয় তথাপিও কৈ দিছো যে 6টা ভাগত ভাগ কৰা হৈছে আৰু তেনেকুৱা ধৰণে আপোনালোকৰ তথ্যখিনি ভৰাই গৈ থাকিব লাগিব এতিয়া প্ৰথম ষ্টেপ 1ত কি আহিছে ইতিমধ্যে অসম আমি যেটো ৰাজ্য সিলেক্ট কৰিছিলো অসমৰ নামটো আহি গল তাৰ লগত কি আহিছে ডিস্ট্ৰিক্ট আৰু পিন কোড আপোনালোকৰ জিলাখনৰ নাম আপুনি দিব লাগিব আৰু পিন কোডটো দিব লাগিব পিন কোডটো দিয়াৰ কথা আছে পৰৱৰ্তী পৰ্যায়ত লোকেশন এই মানে এটা সিলেক্ট কৰিব লাগে সেই ক্ষেত্ৰত ইয়াক প্ৰয়োজন হ'ব এইটো দিয়াৰ পিছত তলত আপোনালোকে চাও এই ঘৰটোত এই ভিলেজ টাউন লোকেলিটি এনেকুৱা ধৰণে আহিছে ইয়াত আপোনালোকৰ এই নিজৰ যেটো এৰিয়াৰ মানে গাঁওখনৰ নামটো ইয়াতে দি দিব দিয়াৰ পিছত তলত এতিয়া চাওক সাৰ্চ যেটো সাৰ্চ বটমটো আছে এটো ভিজিবল হোৱা নাই ইয়াত আপুনি নিজৰ গাঁওখনৰ নাম দি দিয়াৰ লগে লগে সাৰ্চ বটমটো ভিজিবল হ'ব আৰু সাৰ্চত ক্লিক কৰি দিব লাগিব সাৰ্চত ক্লিক কৰি দিয়াৰ পিছত কি হ'ব আপোনালোকে জানেনে আপোনালোকৰ এনেকুৱা ধৰণৰ এখন মেপ আহি যাব অৰ্থাৎ আপুনি যে লোকেশনটো দিলে অৰ্থাৎ 2 নম্বৰ কলেজ বুলি দিলে বা পিন নাম্বাৰটো দিলে দিয়াৰ লগে লগে সেই আপুনি ইন্টাৰ কৰা লোকেশনটো আৰু পিন নাম্বাৰটো কি কৰিব এই যিখন গুগল মেপ আছে ইয়াতে আপোনালোকৰ লোকেশনটো ট্ৰেক কৰি দিব আৰু এনেকুৱা ৰঙাৰে দেখুৱাই দিব তাত আপোনালোকে কি কৰিব লাগিব কনফাৰ্ম বুলি এটা অপচন আহিব কনফাৰ্ম কৰি দিব লাগিব কনফাৰ্ম কৰি দিয়াৰ লগে লগে আপুনি কি হ'ব নেক্সট পেজলৈকে যাব পাৰিব এই যে নেক্সট পেজত চাওক ষ্টেপ 2 অফ 6 অৰ্থাৎ আপোনালোকৰ লোকেশন বাছনি কৰালৈকে ষ্টেপ 1ত পৰিল এতিয়ালৈকে আপুনি তথ্য ভৰোৱা নাই কিন্তু আপুনি ঘৰৰ তথ্য বা লোকেশনটো ঠিক কৰি ললে গতিকে এতিয়া আপুনি ষ্টেপ 2ত আহিব লাগিব ষ্টেপ 2 বুলি কোৱাৰ লগে লগে এতিয়াৰ পৰা আপুনি আপোনাৰ সমস্ত তথ্য যিমান বিলাক সেন্সাছত বিচৰা হৈছে সেই তথ্যবিলাক একাধিক্ৰমে আহিব আৰু একাধিক্ৰমে দি গলে হ'ল ইয়াত কোনো ধৰণৰ জটিলতা নাই কোনো ধৰণৰ টান কোৱেশ্চন নাই একেবাৰে সিম্পল কোৱেশ্চন আপুনি সুন্দৰভাৱে প্ৰত্যেকজন ব্যক্তিয়ে কৰিব পাৰিব গতিকে স্বগণনা সকলোৱে কৰাটো অত্যন্ত বাঞ্ছনীয় নহয় কৰাটো কৰিলে যথেষ্ট ভাল কাৰণ আপুনি যদি নিজৰ ঘৰখনৰ তথ্য নিজে ভৰাই তেতিয়া হলে আপোনাৰ তথ্য ভুল হোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ চান্স নাথাকে এতিয়া চাওক এই পেজটো আহিল এই পেজটো অহাৰ পিছত তলত যেতিয়া আপোনালোকে যাব যোৱাৰ লগে লগে আপোনালোকৰ চাওক এই পেজটো আহিব ইয়াতে কি এটা শব্দ আছে চাওক এই শব্দটো আপোনালোকৰ পৰৱৰ্তী পৰ্যায়ত প্ৰয়োজনীয় হ'ব ইয়াতে এটা শব্দ আছে প্ৰিডমিনেন্ট মেটেৰিয়েল অফ ফ্লোৰ অফ দা সেন্সাস হাউস এই প্ৰিডমিনেন্ট শব্দটো কি বুজাইছে আপোনালোকে জানি লওক পৰৱৰ্তী পৰ্যায়ত প্ৰশ্ন উত্তৰ দিওঁতে আপোনালোকক এইটো লাগিব প্ৰিডমিনেন্ট মানে মই বুজাই দিছো ধৰা হল আপোনালোকৰ ঘৰ এটাই ঘৰ ধৰা হল আপোনালোকৰ এটাই ঘৰটোৰ যেটো আপোনাৰ বৈঠক ৰুম মানে আলহী আহিলে বহিব দিয়া ৰুম ড্ৰয়িং ৰুমটোত আপোনাৰ কি আছে টাইলছ আছে বাকি তিনটা ৰুমত আপোনাৰ টাইলছ নাই সিমেন্টেৰে প্লাষ্টাৰ কৰা আছে গতিকে প্ৰিডমিনেন্ট মানে হ'ব এতিয়া আপুনি আপোনাৰ ঘৰটোত এই টাইলছ বুলি দিব নে ইয়াতে আপোনাৰ প্ৰশ্নটো আহিছে ফ্লোৰ বুলি আহিছে তো ইয়াতে আপুনি টাইলছ বুলি দিব নে সিমেন্টেৰে প্লাষ্টাৰ কৰা বুলি দিব ইয়াত আপুনি সিমেন্টেৰে প্লাষ্টাৰ কৰা বুলি দিব লাগিব অৰ্থাৎ প্ৰিডমিনেন্ট শব্দটোৰ অৰ্থ হৈছে আপোনাৰ ঘৰৰ বেছিখিনি এৰিয়া কিহেৰে মানে আপোনাৰ মজিয়াবিলাক কিহৰ হয় কাৰোবাৰ কেঁচাৰো থাকিব পাৰে গতিকে আপোনাৰ যদি 4টা ৰুমৰ এটা ঘৰ হয় এটা ৰুমত টাইলছ আছে বাকি 3টা ৰুমত টাইলছ নাই অৰ্থাৎ কি হ'ল এই টাইলছ কম সংখ্যক ঠাইত টাইলছ আছে বেছি সংখ্যক ঠাইত আপোনাৰ কি আছে
আপোনাৰ এই পকাৰে প্লাষ্টাৰ কৰা আছে গতিকে আপুনি কি কৰিব লাগিব সিমেন্ট বুলি দিব লাগিব গতিকে পিনোবিডেন শব্দটো আপোনালোকে বুজি পালে পৰৱৰ্তী পৰ্যায়ত ইয়াক আকৌ প্ৰয়োজন হ'ব গতিকে ইয়াতে প্ৰথমতে কি দিব দিলে ফ্লোৰ অৰ্থাৎ আপোনালোকৰ ঘৰখনৰ যিটো ফ্লোৰ কাৰোবাৰ মাটি হ'ব পাৰে এটা অপচন বিলাক আছে অপচন বিলাক আৰু মই কৈ নিদিও আপোনালোকে খোলাৰ লগে লগে গম পাব জাস্ট কথাটো কৈ দিছো যে আপোনালোকৰ ঘৰখনৰ বেছি অংশ কি হয় যদি কিবা কাৰণত আপোনালোকৰ বহা ৰুমটোত টাইলছ আছে বাকি তিনিটা ৰুমত প্লাষ্টাৰ কৰা হোৱা নাই মানে মাটিৰে হয় তেতিয়াহলে আপোনাৰ ঘৰটো মানে আপোনালোকৰ মজিয়াখন কি হয় বুলি ক'লে আপুনি ক'ব লাগিব মাটিৰ বুলি ক'ব লাগিব হৈ গ'ল 2 নম্বৰ ইয়াৰ পিছত কোৱেশ্চনটো কি পাব এইটো আপোনাৰ ৱালৰ লগত জড়িত এতিয়া কি হয় বহু মানুহে ঘৰৰ ৱালতো টাইলছ লগায় বা বিভিন্ন ধৰণৰ বেলেগ কিবা মেটেৰিয়েলৰ জৰিয়তে ৱাল কৰে বা আমি সচৰাচৰ কি হয় যদি পকা ঘৰ হয় আমাৰ ৱালত কি থাকে পকাৰে প্লাষ্টাৰ কৰা থাকে তাৰ পিছত কেঁচা ঘৰ হলে আপোনাৰ কি থাকিব এই বাহৰ বেৰা থাকিব গতিকে আপোনালোকে প্ৰিডমিনেন্ট শব্দটোৰ অৰ্থ ইতিমধ্যে গম পাইছে গতিকে আপোনালোকৰ ঘৰৰ বেছি অংশ ৱাল কিহেৰে আবৃত তাৰ তথ্যটো আপোনালোকে ইয়াতে দিব তাৰ পিছত কি আছে চাওক এইটো এটা ৰুফ মানে হৈছে চালিখন আপোনালোকৰ চালি কিহৰ হয় যদি আপোনালোকৰ 4টা ঘৰ আছে এক্সট্ৰা 4টা ঘৰ আছে এটা ঘৰ খেৰী ঘৰ হয় বাকি 3টা ঘৰ টিঙৰ হয় তেতিয়াহলে আপোনালোকৰ টিঙৰ হল কিন্তু আপোনালোকৰ 4টা ঘৰ আছে এটা ঘৰহে টিঙৰ 4টা ঘৰ খেৰীৰ হয় তেতিয়া আপুনি কি কৰিব লাগিব আপোনালোকৰ এই চালি কিহেৰে দিয়া বুলি ক'ব লাগিব খেৰী চালি বুলি ক'ব লাগিব বা কিবা কাৰণত আপোনাৰ এটা ছাদ দিয়া বিল্ডিং এটা আছে আৰু বাকি কিটা আপোনাৰ টিঙৰ ঘৰ তেতিয়া আপোনালোকে কি বুলি ক'ব লাগিব আপোনালোকৰ এই চালিত কি আছে বুলি ক'লে ক'ব লাগিব টিং আছে বুলি ক'ব লাগিব তাৰ পৰিৱৰ্তে আপোনালোকৰ যদি 3টা ছাদ দিয়া মানে 3টা ঘৰ আছে 3টা ঘৰতে ছাদ এক্সট্ৰা আৰু এটা যদি টিঙৰ ঘৰ তেতিয়া আপোনালোকৰ ছাল কিহৰ হ'ব লাগিব টিঙৰ হ'ব লাগিব মানে সৰি এই ছাদ দিয়া বুলি ক'ব লাগিব গতিকে এইটো হৈছে প্ৰিডমিনেন্ট শব্দটোৰ অৰ্থ এইটোৰ পিছত আহিল আপোনাৰ কণ্ডিশ্যন অফ দিস সেন্সাস হাউস আপোনালোকৰ ঘৰৰ কণ্ডিশ্যনটো কেনেকুৱা ইয়াতে 3টা অপচন আছে প্ৰথমটো গুড 2 নম্বৰটো লিভেবল আৰু 4 নম্বৰটো মানে ভাল নহয় তেনেকুৱা ধৰণৰ বুজাইছে গতিকে আপোনাৰ ঘৰটো যদি বহুত একে নতুনকৈ বনাইছে 2-3 বছৰ হৈছে বহুত ধুনীয়া হৈ আছে তেতিয়াহলে গুড দিব বলে আপোনালোকৰ ঘৰটো ভাঙা হৈছে অলপ কিন্তু থাকিব পৰা অৱস্থা আছে তেতিয়াহলে লিভেবল দিব আৰু যদি একেবাৰে ভাঙি চিঙি যোৱাৰ নিচিনা হৈছে কিবাকেহে আছে তেতিয়াহলে তলৰটো দিব গতিকে এইটো আপুনি নিজৰ ঘৰৰ কথাটো নিজে গম পাব এইখিনি হোৱাৰ পিছত ইয়াতে চাওক সেভ এণ্ড নেক্সট বুলি এটা অপচন আছে আপুনি সেভ এণ্ড নেক্সটত ক্লিক কৰক সেভ এণ্ড নেক্সটত ক্লিক কৰাৰ লগে লগে আপুনি 3 নম্বৰ ষ্টেপটোত যাব পাৰিব অৰ্থাৎ এতিয়া আমাৰ 6টা পাৰ্ট আছিল বুলি ক'লো 6টা পাৰ্টৰ 2টা পাৰ্ট আপোনাৰ কমপ্লিট হ'ল 3 নম্বৰ পাৰ্টৰ প্ৰথম কোৱেশ্চনটো কি বুলি কৈছে ইনফৰমেশন ৰিলেটেড টু দি হাউস হোল্ড অৰ্থাৎ ঘৰৰ মানুহৰ তথ্য ইয়াতে বিচাৰিব এতিয়া কি বিচাৰিছে টোটেল নাম্বাৰ অফ পাৰ্সন নৰ্মেলি ৰিসাইডিং ইন দিস হাউস অৰ্থাৎ আপোনালোকৰ ঘৰখনত কিমানজন মানুহ সচৰাচৰ বসবাস কৰে আপুনি তাৰ সংখ্যাটো দিলে তাৰ পিছত নেম অফ দা হেড অফ দা হাউস হোল্ড এইটো আপুনি ভৰাব নালাগে প্ৰথমতে আপুনি এন্ট্ৰি কৰোতে ইয়াৰ হাউস হোল্ডৰ নামটো দিছিল নহয় ইয়াত অটোমেটিক্যালি চাওক হাউস হোল্ডৰ নামটো অটোমেটিক্যালি আহিছে এইটো আপুনি এডিট কৰিব নোৱাৰে নেক্সট এইখিনি হোৱাৰ পিছত নেক্সটটো কি পাব চাওক সেক্স অফ দি হেড অফ দি হাউস হোল্ড অৰ্থাৎ যিজন আপোনাৰ মুৰব্বী তেওঁ পুৰুষ নে মহিলা নে ট্ৰেন্সজেন্ডাৰ কিবা কাৰণত ট্ৰেন্সজেন্ডাৰ হ'ব পাৰে ঘৰৰ মুৰব্বী একো ডাঙৰ কথা নহয় তাৰ পিছত চাওক ইফ এসসি অৰ এসটি অৰ আদাৰ্স এতিয়া চাওক আমাৰ সেন্সাসৰ ক্ষেত্ৰত তিনিটাই জাতিৰ ক্ষেত্ৰত তিনিটাই তথ্য দিয়া হৈছে অনুসূচিত জাতি অনুসূচিত জনজাতি আৰু আদাৰ্স গতিকে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় আপুনি যদি জেনাৰেল আপুনি যদি ওবিসি আপুনি যদি এমওবিসি আপুনি যদি আন কিবা 3 টাইপস হয় তেতিয়াহলে সব আদাৰ হ'ব এসটি হলে এসটি বুলি দিব এসসি হলে এসসি বুলি দিব আৰু তাক বাদে বাকি বেলেগ যিয়ে নহওক আপুনি কি বুলি দিব আদাৰ্স বুলি দিব এইটো হৈ গল ইয়াৰ পিছত আপোনালোকে চাওক এই ওনাৰশিপ ষ্টেটাস মানে হৈছে আপুনি যিটো ঘৰত আছে সেইটো আপুনি ভাড়াত থকা ঘৰ নে আপোনাৰ নিজৰ ঘৰ কেতিয়াবা বোলে এনেকুৱা মানুহ আছে মোৰ নিজৰ ঘৰে নাই মই ভাড়া ঘৰতে আছো তেতিয়াও তেওঁ সেন্সাস কৰিব পাৰিব তেতিয়া তেওঁ ৰেন্টেড বুলি দিলে হ'ল নহয় বোলে এই ঘৰটো একে মাটি চাটিখিনি গোটেইখিনি মোৰে হয় মোৰ নিজৰ ঘৰ তেতিয়া বোলে ওন বুলি দিলে হ'ল এটা অপচন বিলাক আহিব তাত আপোনালোকে দি দিয়ক তাৰপিছত নাম্বাৰ অফ এই ডিউলিং ৰুম এইটো আপোনালোকে দিয়ক কেইটা ৰুম আছে তেনেকুৱা ধৰণৰ তাৰ পিছত আপোনালোকে চাওক নাম্বাৰ অফ এই মেৰিড কাপল
লিভিং ইন দিছ হাউচ হোল্ড ইয়াত অকমান কনফিউজন আছে এই কথাটো মই আপোনালোকক কৈ দিছোঁ মেৰিড কাপুল বুলি কোৱাৰ লগে লগে ইয়াতে এটা শব্দ আছে চাওক কাপুল অৰ্থাৎ সেই ঘৰখনত বিবাহিত কেইটা মানে জোৰা থাকে এতিয়া ধৰা হ'ল এখন ঘৰত এই 5টা পৰিয়াল আছে পাঁচটা নহয় 3টা পৰিয়াল আছে দুজন ল'ৰা ছোৱালী আৰু মাক দেউতাক ঢুকাইছে তেতিয়াহ'লে সেই ঘৰখনৰ কাৰণে কি হ'ব মেৰিড কাপুল 0 কাৰণ মেৰিড কাপুল হ'ব লাগিলে দুটা থাকিব লাগিব পুৰুষ আৰু মহিলা দুটা থাকিব লাগিব অৰ্থাৎ যদি সেই ঘৰখনত মাও থাকিল হয় দেউতাও থাকিল হয় ল'ৰা বা ছোৱালী দুজনী থাকিল হয় তেতিয়াহ'লে মা দেউতা যিহেতু আছে কাপুল হ'ল হয় গতিকে এনেকুৱা ধৰণৰ ঘটনা বহুত ঠাইত হ'ব পাৰে যে কি মোৰ দেউতা আছে মা নাই বোলে মোৰ মা দেউতা আছে ককা নাই আইতা আছে তেতিয়াহ'লে মোৰ মেৰিড কাপুল 1 হ'ব ইয়াতে তাৰমানে এইটো সোধা নাই যে বিয়া হোৱা মানুহ কেইজন সেইটো সোধা নাই ইয়াত সুধিছে বিয়া হোৱা কেইটা জোৰা থাকে যদি এখন ঘৰত বোলে এই ল'ৰাও বিয়া কৰাইছে ডাঙৰ ল'ৰাইও বিয়া কৰাইছে সৰু ল'ৰাইও বিয়া কৰাইছে আৰু মাক দেউতাকো আছে কিন্তু আৰু বেলেগ চলি বুলি সন্তান তেওঁলোকৰ হোৱা নাই বোলে কি মা দেউতা ডাঙৰ ল'ৰা ডাঙৰ বোৱাৰী সৰু ল'ৰা সৰু বোৱাৰী তেতিয়াহ'লে তাত এই মেৰিড কাপুল কেইটা হ'ব 3টা হ'ব কিন্তু এই যদি বোলে ডাঙৰ ল'ৰা ডাঙৰ বোৱাৰী আছে সৰু ল'ৰা সৰু বোৱাৰী আছে মা আছে দেউতা নাই 5টা পৰিয়াল তেতিয়া মেৰিড কাপুল কেইটা হ'ব 2টা হ'ব এইটো আপোনালোকে নিজাববীয়াকৈ বুজি ল'ব যে কি মেৰিড কাপুল বুলি কোৱাৰ লগে লগে ইয়াতে বিয়া হোৱা মানুহ কেইজন সেইটো সোধা নাই বিয়া হোৱা জোৰা কেইটা আছে অৰ্থাৎ বিবাহিত পুৰুষ মহিলা কেই জোৰা আছে সেইটোহে সুধিছে এইটো আপোনালোকে দিলে দিয়াৰ পিছত ইয়াতে চাওক সেভ এণ্ড নেক্সট কৰি দিব সেভ এণ্ড নেক্সট কৰাৰ লগে লগে আপোনালোকে নেক্সট পেজত যাব পাৰিব নেক্সট পেজত কি সুধিছে ইয়াতে কি সুধিছে এতিয়া চাওক মেইন সোৰ্স অফ ড্ৰিংকিং ৱাটাৰ আপোনালোকৰ খোৱা পানীৰ মেইন ব্যৱস্থাটো কি আপোনালোকে JJM পাইছে নে নাই জল জীৱন মিছন আপোনালোকে মন কৰক যদি আপুনি জল জীৱন মিছন পাইছে তেতিয়াহ'লে অপচন নম্বৰ 1 টো হ'ব আৰু জল জীৱন মিছন নাপালে বাকি তলৰ কোন কেইটা অপচন হ'ব সেইটো আপোনালোকে নিজাববীয়াকৈ চাই ল'ব তাৰ পিছত হ'ল এই এভেইলেবিলিটি অফ ড্ৰিংকিং ৱাটাৰ এভেইলেবিলিটি অফ ড্ৰিংকিং ৱাটাৰ মানে হৈছে খোৱা পানী যিটো উৎস সেইটো আপোনাৰ ঘৰৰ ভিতৰত আছে মানে ভিতৰ মানে কি আপোনাৰ কেম্পাছৰ ভিতৰত আছে নে বাহিৰৰ ক'ৰবাৰ পৰা আনিব লাগে কোনোবাই হয়তো বাহিৰত এই ঘৰত নাথাকিবও পাৰে সুবিধাটো ওচৰৰ ঘৰৰ পৰা আনিবলগীয়া হৈছে তেতিয়াহ'লে তেনেকুৱা ধৰণে দিব এইটো দিলে তাৰ পিছত হৈছে মেইন সোৰ্স অফ এই লাইটিং মেইন সোৰ্স অফ লাইটিং মানে কাৰেণ্টৰ মেইন সুবিধা কি কাৰোবাৰ ইলেক্ট্ৰিচিটি থাকিব পাৰে কাৰোবাৰ কেৰাচিন থাকিব পাৰে বা এইবিলাক কাৰোবাৰ ইলেক্ট্ৰিচিটিও নাই কেৰাচিনো নাই মম থাকিব পাৰে যিটো অপচন হয় সেইটো আপোনালোকে ইয়াতে দিব তাৰ পিছত হ'ল এই এক্সেছ টু লেট্ৰিন আপোনালোকৰ লেট্ৰিনটো কেনেকুৱা ধৰণৰ হয় কেতিয়াবা কিবা কাৰণত এনেকুৱা বোলে মানুহ আছে মোৰ লেট্ৰিন নামৰ পাব্লিক টয়লেট ব্যৱহাৰ কৰোঁ সকলোবিলাক অপচন ইয়াতে আছে মই অপচনবিলাক কৈ দিয়া নাই ভিডিঅ'টো বহুত দীঘল হ'ব আপোনালোকে সেইটো দিয়ক তাৰ পিছত চাওক আপোনালোকৰ বাথিং ফেচিলিটি বাথৰুম আপোনালোকৰ গা ধোৱা বাথৰুম আছে নে নাই বাথৰুম যদি আছে তেতিয়াহ'লে আপোনালোকে সেইটো দিব তাৰ পিছত এভেইলেবিলিটি অফ কিটচেন আপোনালোকৰ কিটচেনত কি কৰা হয় কেনেকৈ ভাত ৰন্ধা হয় সেইটো ইয়াতে দিব লাগিব তাৰ পিছত এই মেইন ফিউল ইউজ অৰ্থাৎ আপোনাৰ এই ভাত বনাবৰ কাৰণে কি ব্যৱহাৰ কৰা হয় খৰি কেৰাচিন তাৰ পিছত LPG যি হয় সেইটো আপোনালোকে দিব সেইটো হোৱাৰ পিছত চাওক এইখিনি দিলে দিয়াৰ পিছত চাওক তলৰ ফালে আপোনালোকে চাওক সেভ এণ্ড নেক্সট অপচন আহিব সেভ এণ্ড নেক্সটত ক্লিক কৰি দিয়ক অৰ্থাৎ আপুনি এটা কথা গম পাব সেভ এণ্ড নেক্সট কৰা মানে আপুনি এটা ষ্টেপ আগবাঢ়ি গৈ আছে 6টা ষ্টেপ থাকিব লাগিব 6টা ষ্টেপৰ এটা ষ্টেপ আগবাঢ়ি গৈ আছে তাৰ পিছত আহিল আপোনালোকৰ ৰেডিঅ' টেলিভিছন আপোনালোকৰ ৰেডিঅ' টেলিভিছন কি আছে সিম্পল প্ৰশ্ন গতিকে এই চাওক আপোনালোকে সেন্সাছৰ তথ্যখিনি নিজাকৈ বৰ সুন্দৰকৈ দিব পাৰিব হ'ল তাৰ পিছত ইন্টাৰনেট আপোনালোকৰ ইন্টাৰনেটৰ ব্যৱস্থা আছে না আজিকালি সচৰাচৰ সকলোৰে ঘৰত ইন্টাৰনেট আছে মেইন ইন্টাৰনেটৰ কানেকশ্যন হয়তো নাই কিন্তু মোবাইল ইন্টাৰনেটটো আছে গতিকে মোবাইল ইন্টাৰনেটৰো অপচন ইয়াতে আছে গতিকে সেইটো হ'ল তাৰ পিছত চাওক টেলিফোন এণ্ড মোবাইল স্মাৰ্টফোন আপোনালোকৰ টেলিফোন আছে নে মোবাইল আছে নে স্মাৰ্টফোন আছে সেইটো আপোনালোকে ইয়াতে দিব তাৰ পিছত বাইচাইকেল আৰু স্কুটাৰ মটৰচাইকেল আপোনালোকৰ কি আছে চাইকেল আছে স্কুটাৰ আছে মটৰচাইকেল আছে সেইটো দিয়ক তাৰ পিছত আপুনি ইয়াতে মানে খাদ্য কি ব্যৱহাৰ কৰে আপুনি আপোনালোকৰ প্ৰধান খাদ্য কি কাৰোবাৰ বোলে প্ৰধান খাদ্য ৰুটি কাৰোবাৰ ভাত তেনেকুৱা ধৰণে আপোনালোকৰ যি প্ৰধান খাদ্য হয় অপচন আছে সেই অপচনটো দি দিয়ক তাৰ পিছত মোবাইল নাম্বাৰটো ইয়াতে আপোনাক দিব লাগিব মোবাইল নাম্বাৰটো দিয়াৰ পিছত সেভ এণ্ড নেক্সট কৰক
মোবাইল নাম্বাৰটো দিয়াৰ পিছত যেতিয়া আপুনি সেভ এণ্ড নেক্সট কৰিব, সেভ এণ্ড নেক্সট কৰাৰ পিছত আপোনালোকৰ ইয়াতে চাওক স্টেপ 6 অফ 6 প্ৰিভিউ, অৰ্থাৎ 6টা ষ্টেপ আছিল। প্ৰথমতে কৈছিলো 6টা ষ্টেপৰ 6টা ষ্টেপ কমপ্লিট হ'ল। তলত এটা অপচন আছে চাওক প্ৰিভিউ বুলি। প্ৰিভিউ অপচনটোত আপুনি যদি ক্লিক কৰে, ক্লিক কৰাৰ লগে লগে আপুনি এতিয়ালৈকে যিমানখিনি ফিল আপ কৰিলে সেইখিনি পুনৰ এবাৰ চাব পাৰিব। ফাইনেল সাবমিট এতিয়াও হোৱা নাই, আপুনি ফিল আপ কৰাখিনি চাব পাৰিব। যেতিয়া এইখিনি চালে চোৱাৰ পিছত দেখা পালে যে আপোনাৰ কিবা কাৰেকশ্যন কৰিবলগীয়া আছে। যদি আপোনাৰ কাৰেকশ্যন কৰিবলগীয়া আছে তেতিয়াহ'লে তলত 3 নম্বৰ অপচনটো চাওক বেক এণ্ড কাৰেক্ট, আপুনি কাৰেক্ট কৰক। নহয় বোলে আপুনি এতিয়া এইখিনি কৰাৰ পিছতে আপোনাৰ সময় নোহোৱা হ'ল, কিবা কৰবাত যাবলগীয়া হ'ল, তেতিয়া আপুনি কি কৰক সেভ এজ ড্ৰাফ্ট কৰি থৈ দিয়ক। সেভ এজ ড্ৰাফ্ট কৰি থৈ দিলে জমা হৈ থাকিব। এদিন 2 দিন 3 দিন 4 দিন মাত্ৰ 16 আগষ্টৰ আগত যেতিয়া হ'লেও আপুনি খুলি লৈ এইটো আকৌ ফাইনেল সাবমিট কৰিব পাৰিব। বোলে সকলো চালে সকলো ঠিকে আছে আৰু এই মানে একো এডিট কৰিবলগীয়া নাই, তেতিয়াহ'লে আপুনি ফাইনেল সাবমিট অপচনটোত ক্লিক কৰক। এতিয়া আপোনালোকৰ নিজৰ চইচ হ'ব, আপুনি একেবাৰে ফাইনেল সাবমিটত ক্লিক কৰিব নে সেভ এণ্ড ড্ৰাফ্ট কৰিব নে কিবা কাৰেকশ্যন কৰিব, সেইটো আপুনি নিজে গম পাব। এই যদি আপুনি ফাইনেল সাবমিটত ক্লিক কৰে, ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এই অপচনটো আহিব যে কি চাওক আপুনি এবাৰ ফাইনেল সাবমিট কৰাৰ পিছত তাক আৰু এডিট কৰিব নোৱাৰিব। ইয়াত সেইকাৰণে এটা মেছেজ দি দিছে যে কি আপুনি ফাইনেল সাবমিট কৰিব বিচৰাৰ পিছত আৰু পুনৰ এডিট কৰিব নোৱাৰিব। আপুনি ইয়েছ কৰিলে ইয়েছ, ন কৰিলে পুনৰ আগৰ পেজটোলৈকে ঘূৰি যাব। ধৰা হ'ল আপুনি ইয়েছ কৰিলে, সকলো তথ্য ঠিকে আছে। ইয়েছ অপচনত ক্লিক কৰাৰ লগে লগে আপোনাৰ কি আহি যাব, মোবাইলত এটা নম্বৰ আহিব। মোবাইলত চাওক এটা নম্বৰ আহিব আৰু এই নাম্বাৰটো আপুনি কি কৰিব লাগিব, আপোনালোকৰ ঘৰলৈকে যোনদিনা সেন্সাছৰ তথ্য সংগ্ৰহ কৰিবৰ কাৰণে চৰকাৰীভাৱে নিয়োজিত বিষয়া এজন আহিব, তেওঁক খালি আপুনি এই নম্বৰটো দিলে হ'ল। এই নম্বৰটো দিয়াৰ পিছত তেওঁৰ মোবাইলত নিৰ্দিষ্ট অপচন আছে, তেওঁৰ ইউজাৰ আইডি লগইনত অপচন আছে, এইটো দি দিব। দি দিয়াৰ লগে লগে তেওঁ ভেৰিফাই কৰিব আপুনি দিয়া তথ্যখিনি হয়নে নহয়। যদি শুদ্ধ থকা বুলি ভাবে আপোনাৰ ঘৰত তেওঁ ঘৰৰ নম্বৰ দিব, দি তেওঁ গুচি যাব। অৰ্থাৎ 2 মিনিটত তেওঁৰ কাম শেষ হৈ যাব। গতিকে এই প্ৰচেছটো সুবিধাজনক কৰিবৰ কাৰণে সকলো ব্যক্তিকে সেল্ফ ইনুমাৰেশ্যন কৰাৰ বা স্বগণনা কৰাৰ সুবিধা দিছে। আপোনালোকে সকলোৱে স্বগণনা কৰক আৰু এইখিনি হোৱাৰ পিছত আপোনালোকৰ কি হ'ব, এই পেজটো আহিব। এই পেজটোত কি হ'ব, আপোনালোকৰ গাৰ্জেনৰ নম্বৰ, নাম, গাৰ্জেনৰ ফোন নাম্বাৰ আৰু তলত এই যিটো এটা সেল্ফ ইনুমাৰেশ্যন বা স্বগণনাৰ যিটো কোড আহিব, কোডটো আহিব আৰু এইটো আপুনি প্ৰিণ্টাৰ এটা উলিয়াই ৰাখি থৈ দিয়ক। ৰাখি থৈ অহাৰ লগে লগে যেতিয়া সেন্সাছৰ মানুহ আহিব তেওঁক তাক দি দিব। গতিকে শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, ভিডিঅ'টো যিমান পাৰে সিমান আগলৈকে ফৰৱাৰ্ড কৰক। সকলো ব্যক্তিয়ে যেতিয়া কথাখিনি গম পায়, প্ৰতিজন ইনুমাৰেটৰ আৰু ছুপাৰভাইজাৰক ইতিমধ্যে স্বগণনা কৰাৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে, তেওঁলোকে নিজাববীয়াকৈ কৰিব। আন জনসাধাৰণ যিসকলে মোবাইলৰ কথা জানে, নিজৰ মোবাইলতে যিহেতু কামখিনি কৰিব পাৰিব, আপোনালোকে স্বগণনাত অংশগ্ৰহণ কৰক। স্বগণনাত অংশগ্ৰহণ কৰি আপোনালোকৰ ঘৰৰ তথ্য শুদ্ধভাৱে দিয়ক, যাতে ভাৰত চৰকাৰে পৰৱৰ্তী পৰ্যায়ত এই তথ্যসমূহ সংগ্ৰহ কৰি জনসাধাৰণৰ কাৰণে প্ৰকৃত পৰিকল্পনা কৰিব পাৰে। ভিডিঅ'টো ইমানতে সামৰিছোঁ, ধন্যবাদ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।